যি জানো সি অতি সামান্য আৰু আমি যি নাজানো তাৰ সীমা নাই। আজি 2020 চনৰ 16 তাৰিখ। অসমীয়া লেখেৰে 1942 চকৰ আঘোণ মাহৰ 30 তাৰিখ বুধবাৰ। 1811 চনত নিউমৰেডিত এটা ডাঙৰ ভূমিকম্পৰ ফলত বহু মানুহৰ ক্ষতিসাধন হৈছিল। আজিৰ দিনটো বিজয় দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ কাৰণ হ'ল 1971 চনত ইণ্ডো পাকিস্তানৰ যুদ্ধতে ইণ্ডিয়াৰ জয় হৈছিল। 1862 চনত নেপাল ৰাজকীয় শাসনে সংবিধানখন মানি লৈছিল। 1920 চনত চীনৰ গেংচুত 8.5ৰ এটা বিশাল ভূমিকম্পৰ ফলত 200,000 লোকৰ মৃত্যু হৈছিল। 1946 চনত থাইলেণ্ডে ইউনাইটেড নেশ্যনত যোগদান কৰিছিল। 1964 চনত USA পেচিফিক মহাসাগৰত নিউক্লিয়াৰ পৰীক্ষণ কৰিছিল। 1991 চনত গণতান্ত্ৰিক দেশ কাজাখস্তানে স্বাধীনতা লাভ কৰিছিল। 2014 চনত পাকিস্তানৰ এখন আৰ্মি পাব্লিক স্কুলত তেহলিক ইটালিবান নামৰ পাকিস্তানী উগ্ৰপন্থী সন্থাটোৱে 145 জন মানুহৰ হত্যা কৰিছিল। 2012 চনত দিল্লীত এগৰাকী যুৱতী দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল, যাৰ ফলত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তোলপাৰ লগাইছিল।